নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি ক্লাছ 10ৰ গণিতৰ অনুশীলনী 8ৰ পাৰ্ট 1ত 1 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াবলৈ আগবাঢ়িছোঁ। 1 নম্বৰত মানে 8.3 কি দিয়া আছে, আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ সহায়ত কি কৰিব লাগে, এই অনুপাতকেইটা উলিয়াব লাগে, প্ৰশ্নকেইটা মানে সমাধান কৰিব লাগে। ত্ৰিকোণমিতিক অনুপাত কি আছিলে, পূৰক কোণৰ এই 6টা আছিলে, যিটো আমি 8.1ৰ ভিডিঅ'ত ইতিমধ্যে আলোচনা কৰি আহিছোঁ। হ'লেও কি বুজি পোৱাৰ সুবিধাৰ কাৰণে এইখিনি আমি আকৌ পুনৰ লিখি ৰাখিছোঁ ছাইডৰ ফালে। সাইন 90 ডিগ্ৰী মাইনাছ থিটা। থিটা মানে কি হ'ল, এইটো যিটো মান দিয়া থাকিব সেইটোৱে হ'ব থিটাৰ মান, মানে যিটো কোণ দিয়া থাকিব আৰু কোণটোৰ যিহেতু দুটা কোণ মিলাই সূক্ষ্ম কোণ দুটা মিলাই পেলাই কি হয়, এটা পূৰক কোণৰ সৃষ্টি হয়, মানে 90 ডিগ্ৰী হয়। তেতিয়াহ'লে কি দুটা যদি সূক্ষ্ম কোণ লগালে মানটো যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে কি আছিলে, সেইটো পূৰক কোণ আছিলে। সেইকাৰণে কি হ'ব, এটা ওপৰত দিয়া আছে এটা তলত দিয়া আছে, তেনেকৈ আমি কি কৰিব লাগে, এতিয়া সমাধান কৰিব লাগে। তাৰ কাৰণে আছিলে সূত্ৰখিনি এনেকুৱা আছিলে, অনুপাতৰ সূত্ৰখিনি আমি সমাধান কৰিবলৈ আগবাঢ়িছোঁ। এইটো সমাধান কৰিবৰ কাৰণে কি হয়, ইয়াত যিহেতু ওপৰত আৰু তলত যি দুটা মান দিয়ে আছে, থিটাৰ মান দিয়ে আছে, এই দুটা হ'ব থিটাৰ মান। থিটাৰ মান দুটা যোগ কৰিলে কিমান হয়, 80 ডিগ্ৰী আৰু 72 ডিগ্ৰী যোগ কৰিলে কি হয়, 90 ডিগ্ৰী, মানে এটা পূৰক কোণৰ সৃষ্টি হয়। কিন্তু আমি কি কৰিব লাগিব, এইকেইটা মান নিৰ্ণয় কৰিব যাওঁতে আমি কি কৰিব লাগিব, ইয়াৰে এটাৰ মান কি হ'ব, সলনি হ'ব। এটাৰ মান আমি যেনিবা 80 ডিগ্ৰী মানটো আমি সলনি কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে কি হ'ব, এফালৰ পৰা প্লাছত আছে মাইনাছত যাব, মানে যদি ওপৰতো সলাব বিচাৰোঁ তেতিয়াহ'লে 80 ডিগ্ৰীৰ ঠাইত আমি কি লিখিম, এই মানটো বহাই দিব লাগিব। আৰু যদি কিবা কাৰণত আমি তলৰটো কৰোঁ তেতিয়াহ'লে কি হ'ব, ওলোটা হ'ব, যেনিবা 90 ডিগ্ৰীৰ পৰা 80 ডিগ্ৰী মাইনাছ হ'ব। আমি ওপৰটোকে কি কৰিম, সলনি কৰিম। সাইন থাকিব 80 ডিগ্ৰীৰ ঠাইত যিহেতু আমি এইখিনি পাইছোঁ, এইখিনি লিখি দিলে হ'ব, 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী। তলৰটো একে থাকি যাব, এটাহে সলনি কৰিব লাগে, কছ 72 ডিগ্ৰী। এতিয়া সাইন মানে 90 ডিগ্ৰী মাইনাছ থিটা মানে কি পাওঁ, আমি কছ থিটা পাওঁ। তেতিয়াহ'লে আমি কছ থিটা লিখিম। এতিয়া এইটোৰ ঠাইত কি হ'ব যায়, সাইন 90 ডিগ্ৰী মাইনাছ থিটা, থিটাৰ মান হ'ল এইটো, কছ থিটা বুলি কোৱাৰ লগে থিটাৰ মান এইটো বহিব 72 ডিগ্ৰী, ইফালে তলত থাকিলে কছ 72 ডিগ্ৰী। তেতিয়াহ'লে দুটা যিহেতু সমান হ'ল, তেতিয়াহ'লে কি হ'ব, কাটা কাটি যাব, যোৱাৰ ফলত কি থাকিব, হৰণ যিহেতু, তেতিয়াহ'লে তাত কি থাকিব, বিয়োগ থাকিলেহে শূন্য হয়, ইয়াত কি হ'ব, 1 হ'ব, এনচাৰটো হ'ল 1। আমি 2 নম্বৰটো সমাধান কৰিবলৈ আগবাঢ়োঁ। 2 নম্বৰত দিয়া আছে tan 26 ডিগ্ৰী ডিভাইডেড বাই cot 64 ডিগ্ৰী। তেতিয়াহ'লে এই দুটা কোণৰ মানটো আমি কি কৰি ল'ম, যোগ কৰি ল'ম, প্লাছ 64 ডিগ্ৰী কিমান হয়, 90 ডিগ্ৰী। ইয়াৰে এটা কোণ যিহেতু সলাব লাগে, আমি 26টোৱে যেনিবা সলালোঁ, সেইটো নিজৰ কথা হয়, 90 ডিগ্ৰী মাইনাছ 64 ডিগ্ৰী। তেতিয়াহ'লে আমি কি কৰিম, tan 26টো যিহেতু সলাম, তাৰ ঠাইত কি লিখিম, আমি 90 ডিগ্ৰী মাইনাছ 64 ডিগ্ৰী। এইটো হৈছে থিটাৰ মান, তাৰপিছত তলৰটো একে থাকি যাব। এতিয়া tan 90 ডিগ্ৰী মাইনাছ থিটাৰ মান কি হ'ব, যিহেতু ইয়াত কি আছে, কট থিটা, কট থিটাৰ মান কি আছে, 64 ডিগ্ৰী, ইফালে তলৰটো একে থাকিব, যিহেতু কি হ'ল, সমান একে নিচিনা হ'ল, কাটা কাটি গ'ল, যোৱাৰ লগে লগে থাকিলে 1, এনচাৰ হ'ল 1। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ সমাধান। এবাৰ আমি আগবাঢ়িছোঁ 3 নম্বৰতে। 3 নম্বৰত দিয়া আছে cos 48 ডিগ্ৰী মাইনাছ সাইন 42 ডিগ্ৰী। এই দুটাৰ মান আমি যোগ কৰি ল'ম, যিকোনো এটা সলাম, হয় কছৰটো সলাম নহ'লে সাইনৰটো সলাম।
48 degree plus 42 degree equal 90 degree. 48 90 degree minus 42 degree. সমাধান কৰিবলৈ আগবাঢ়ো আমি cos 48 যেহেতু ইয়াত আমি সলাই লিখিছো তেতিয়ালে 48 ৰ ঠাইত লিখিম আমি কি 90 degree minus 42 degree minus এটো একা থাকি যাব এটা হে সলাব লাগে তেতিয়ালে হ'ব cos 90 degree minus theta এটো যেহেতু theta ৰ মান কি আছিল sin theta theta ৰ মান কি আছে 42 degree minus sin 42 degree যেহেতু একে নিচিনা হয় sin 42 ৰ পৰা sin 42 বিয়োগ কৰিবলৈ মানে কি থাকিব 0 থাকিব এটো হৈ গল आंसर এবাৰ আগবাঢ়ো আমি 4 নম্বৰলে আমি 4 নম্বৰটো সমাধান কৰিবলৈ যাও 4 নম্বৰ দিয়া আছে cosec 31 degree minus sec 59 degree আমি আগৰ নিচিনাকে কৰিম 59 degree equal 90 degree ইয়াৰে এটা হলাম যেটো 31 degree হলালো 90 minus 59 degree 31 degree হলাম যেটো তার ঠাই যাব 90 degree minus 59 degree minus sec 59 degree cosec 90 degree minus theta মানে কি আছিল sec theta theta ৰ মান হ'ব 59 degree minus sec 59 degree সমান সমান হল যেটো মানে কি হ'ব যেটো মাজত বিয়োগ চিন আছে 0 থাকিব आंसर হৈ গল এটো আমি 5 নম্বৰলৈ আগবাঢ়ো 5 নম্বৰ দিয়া আছে sin 35 degree into sin 55 degree minus cos 35 degree into cos 55 degree ইয়াৰ দুটা কোণ মিলালে কি হয় 90 ডিগ্ৰী হয় ঠিক একেদৰে ইয়াৰো দুটা কোণ মিলালে 90 ডিগ্ৰী হয় ইয়াৰ যিকোনো দুটাৰ ভিতৰ আমি এটা হলনি কৰিম ইয়াৰো একেদৰে এটা হলনি কৰিম 35 degree plus 55 degree equal to 90 degree 35 degree equal 90 degree minus 55 degree sin যেটো এটো হলাম হলোৱাৰ কাৰণে কি হ'ব 90 degree minus 55 degree এটো একা থাকি যাব sin 55 degree minus cos একা নিচিনা যেটো মানটো একে আছে 90 degree minus 55 degree খিনি মুছি দিও জাগাৰ অসুবিধা হয় into cos 55 degree sin 90 degree minus theta equal to কি আছিল cos theta তেতিয়ালে ইয়াত কি হ'ব cos theta ৰ মান হ'ব 55 degree into sin 55 degree minus cos 90 degree minus theta equal to কি আছিল sin তেতিয়ালে কি হ'ব theta ৰ মান আছে 55 degree into cos 55 degree এটা দেখিলো যে দুফালে কি আছে sin 55 degree ইয়াতো sin 55 degree into হৈ আছে ইয়াতো কি আছে cos 55 degree into হৈ আছে তেতিয়ালে কি দুফালে সমান যেটো মাজত বিয়োগ চিন আছে তেতিয়া কি পাম आंसर আমি 0 পাম এটোৰ পৰা সমানটো বিয়োগ কৰিলে কি হয় 0 হয় आंसर হ'ব 0 আমি 6 নম্বৰটো সমাধান কৰিবলৈ আগবাঢ়ো 6 নম্বৰ দি আছে tan 55 degree
tan 60 ডিগ্ৰী, tan 55 ডিগ্ৰী, tan 30 ডিগ্ৰী। ইয়াত যেহেতু 4টা কোণ দিয়া আছে তেতিয়াহ'লে কোন দুটা কোণ যোগ কৰিলে কি হয় এটা পূৰক কোণ পাওঁ আমি সেইটো চাম। 35 আৰু 55 যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 90 ডিগ্ৰী হ'ব। 35 ডিগ্ৰী প্লাছ 55 ডিগ্ৰী সমান 90 ডিগ্ৰী। ইয়াৰে যিকোনো এটা আমি সলাম 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী। ঠিক একেদৰে 60 আৰু 30 লগালে 60 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী। আমি 60টোকে সলাই দিম যেনিবা একেবাৰে লিখি লৈছোঁ মাইনাছ 30 ডিগ্ৰী। মানকেইটা বহাই যাম। 35 সলালে কি হ'ব 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী। এইটো ঠিক একেদৰে এইটো সলাম যিহেতু এইটো ইনটু হৈ আছে then 60 ডিগ্ৰী সলালে হ'ব 90 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী আৰু এই দুটা কি হ'ব এটা হেয়া যেহেতু সলনি হয় একে থাকি যাব। then 55 ডিগ্ৰী ইনটু then 30 ডিগ্ৰী। then 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি আছিলে cot থিটা। cot থিটাৰ মান হৈছে 55 ডিগ্ৰী ইনটু কি হ'ব cot কিমান হ'ব 30 ডিগ্ৰী ইনটু then 55 ডিগ্ৰী ইনটু then 30 ডিগ্ৰী। আৰু এটা পাইছিলোঁ যে কি যদি আমি কটটোক আকৌ ওলোটা কৰোঁ তেতিয়াহ'লে কি হ'ব 1/10 থিটা ইনটু এইটোকো কি হ'ব 1/10 থিটা ইনটু 10 55 ডিগ্ৰী 10 30 ডিগ্ৰী। এই দুটা ওপৰৰ যিহেতু এই দুটা তলৰ কোনটো কাটা যাব এইটো আৰু এইটো কাটা গ'ল এইটো কাটা গ'ল এইটো কাটা গ'ল থাকিলে কিমান 1 থাকিলে যেহেতু 1টো ইনটু হৈ আছে তেতিয়াহ'লে এনচাৰ হ'ল 1। এইবাৰ আগবাঢ়ো আমি 7 নম্বৰলৈ। 7 নম্বৰত দিয়া আছে cot 54 ডিগ্ৰী then 36 ডিগ্ৰী প্লাছ then 20 ডিগ্ৰী cot 70 ডিগ্ৰী মাইনাছ 2। ইয়াৰ আমি কি এই দুটা এবাৰ আৰু দেখুৱাই নিদিওঁ যেহেতু আগতে দেখুৱাই দিছোঁ। এটা সলনি কৰিম cot 90 ডিগ্ৰী মাইনাছ তলৰটো হ'ব 36 ডিগ্ৰী then 30 ডিগ্ৰী প্লাছ then 90 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী cot 70 ডিগ্ৰী মাইনাছ 2। cot 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি হ'ব tan থিটা। tan থিটা হ'ব 60 ডিগ্ৰী প্লাছ tan 36 ডিগ্ৰী প্লাছ কি হ'ব tan 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cot থিটা। cot এইটো কাটা গ'ল এইটো কাটা গ'ল এইটো কাটা গ'ল এইটো গ'ল ইয়াতো যেহেতু 1 আছিল ইয়াতো 1 আছিল থাকোঁতে কি হ'ল 1 প্লাছ 1 মাইনাছ 2 2 মাইনাছ 2 ইকুৱেল টু 0 এনচাৰ হৈ গ'ল এইটো। এবাৰ আমি 8 নম্বৰটো সমাধান কৰিবলৈ আগবাঢ়িছোঁ। 8 নম্বৰটো দিয়া আছে 3 ইনটু sin 23 ডিগ্ৰী বাই cos 67 ডিগ্ৰী 4 ইনটু sec 47 বাই 43 ডিগ্ৰী।
ইয়াৰ যিকোনো এটা হলাম আমি 23 ডিগ্ৰী প্লাস 67 ডিগ্ৰী ইকুয়াল টু হল 90 ডিগ্ৰী 23 ডিগ্ৰী 67 ডিগ্ৰী sin 90 ডিগ্ৰী minus 67 ডিগ্ৰী cos 67 ডিগ্ৰী plus 4 into sec 90 degree minus theta whole 43 degree cosec 43 degree sin 90 degree minus theta whole cos theta plus 4 sec 90 degree minus cosec theta তাহলে কি হবো এটো আৰু এটো কাটা গল থাকিলে কিমান 3 4 সমান आंसर হল 7 এক নম্বৰ একেবাৰে লাষ্টটো হৈছে এবাৰ 9 নম্বৰটো 9 নম্বৰত দিয়া আছে 10 5 ডিগ্ৰী 10 25 ডিগ্ৰী 10 30 degree 10 65 degree 10 85 degree ইয়াত যেটো পাঁচটা কোণৰ মান দিয়া আছে ইয়াৰে মানে কি দুজোৰহে হ'ব তেতিয়াহলে এটোৰ লগত এটো মিলিব আমি সলনি কৰিম 10 90 degree minus আনটো কোণৰ মান 85 degree এটো কোণৰ মান যেটো সলাইছো এটোৰ লগত মিলিব এটো 2 10 90 degree minus 65 degree বাকি কিটা একা থাকিব 10 30 degree to 10 65 degree into 10 85 degree 10 90 degree minus theta হল cot theta cot 85 degree to cot 65 degree বাকি কিটা একা থাকি যাব 10 30 degree 10 65 degree 10 85 degree cot theta equal to ki 1/10 theta 1/10 theta 10 30 degree 10 65 degree 10 85 degree ইয়াত এটো কাটা গল এটো গল থাকিলে কিমান এটো যেটো 1 10 30 degree 10 30 degree মান হৈছে আমি যদি 30 টা অনুপাত চাও অনুপাতৰ হেৰিখন চাও তেতিয়ালে গম পাও যে 1/√3 এটো হৈ গল आंसर